ইউচিচিৰ লিভ ইন ৰিলেশ্যনশ্বিপত আপোনাৰ ছোৱালীয়ে ব্ৰেকআপ দিলে একো দিব নালাগে, ল'ৰাই ব্ৰেকআপ দিলে আপোনাৰ ক্ষতিপূৰণ দিব লাগে। সেই টপিকটোত আমাৰ যুদ্ধটো হৈছে। এটা কথা কোৱা হৈছে যে মেৰেজ এক্টত আচলতে মহিলাৰ ক্ষেত্ৰত তেওঁলোকে মানে কি আপোনাৰ এক্টখনতো মহিলাৰ সমৰ্থনত বেছিকৈ আছে বুলি যে কৈছে সেই কথাটো। এতিয়া আমাৰ সংবিধানৰ আপোনাৰ যিটো আৰ্টিকল 14ত আমাৰ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল আছে। তাত আৰ্টিকল 15, 14 আৰু 15ত এফাৰ্মেটিভ একচনৰ কথাও কৈছে। ইয়াত আপোনাৰ মহিলাক বেছিকৈ অধিকাৰ দিব লাগে বুলি ক'ত কৈছে? নহয়, তাত মহিলাক অধিকাৰ দিব লাগিব কোৱা নাই। আপুনি এফাৰ্মেটিভ একচন কি হয় বুজি পায়? তাত কৈছে যে জাষ্টিচিয়েবল হয় তেনেহলে চৰকাৰে সেইসমূহ সিদ্ধান্ত ল'ব, সেইসমূহ দুৰ্বল শ্ৰেণীৰ কাৰণে যেনেকে SC ST ৰ কাৰণে যদি এফাৰ্মেটিভ একচন লয় তেনেহলে তাত ইনজাষ্টিচিয়েবল বুলি ক'ব নোৱাৰে আপুনি। আমি সেই কথাটো বিৰোধিতা কৰা নাই। আমি কৈছো যে আইন সকলোৰে কাৰণে সমান হ'ব লাগিব। মানে ইউনিফৰ্ম সিভিল কোড, মহিলাসকলৰ কাৰণে সম নাগৰিক সংহিতা, সম নাগৰিক সংহিতা আপুনি ইউচিচিৰ কথাটো পাতক। আপুনি কথাটো বুজি পোৱা নাই যে আমাৰ সংবিধানত যিখিনি কথা আছে, সংবিধানে কি কৈছে আমি বুজাকে থকা নাই। আমি কৈছো যে সম নাগৰিক সংহিতা, সম মানে পুৰুষক বেছি বা মহিলাক বেছি বুজাই নেকি? বুজিয়ে পোৱা নাই যে আমাৰ বুজাব জনা নাই, বুজাই দিয়ক সেইটো কথা। আপুনি শুনিবলৈ তৈয়াৰ নহয়, আপুনি শুনি লওক যে এফাৰ্মেটিভ একচন মানে কি হয়। ডেফিনিশনটো দিয়ক। এফাৰ্মেটিভ একচন মানে কি হয় সেইটো সম নাগৰিক সংহিতা মানে কি? এফাৰ্মেটিভ একচন মানে কি হয়? সম নাগৰিক সংহিতা মানে কি? ইউনিফৰ্ম সিভিল কোড মানে কি? সেই কথাটো আপুনি প্ৰথমতে বুজাই দিয়ক আমাক। এইটো বুজাবলৈ চেষ্টা কৰিছো। এইটো যদি কাণ বন্ধ কৰি থাকে কাণ বন্ধ কৰা নাই। আপুনি কৈছে যে মেৰেজ এক্টত আপোনাৰ মহিলাৰ পক্ষত আছে বুলি কৈছে। তাৰপৰা ইউনিফৰ্ম সিভিল কোডত এতিয়া আমি কৈছো যে ইয়াত সমান অধিকাৰ কিয় দিয়া নাই সেই কথাটো কৈছো আমি। এই প্ৰশ্নৰ উত্তৰ নাই আকাশ পুনৰ এই উত্তৰটো বিচাৰিছে সম। প্ৰাঞ্জল দা, ইউচিচিৰ যিটো ধাৰণা সেইটো আচলতে কনষ্টিটিউচনেল ডিবেট সেই সময়তে সংবিধান প্ৰণয়নৰ সময়তে আহিছিলে আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ আপোনাৰ আমাৰ আৰ্টিকুলৰ 44ত এইটো আছেই আচলতে ইউনিফৰ্ম চিভিল কোড আচলতে আনিব পাৰিব সেই কথা আছে। কিন্তু ইয়াত কথা এটা হৈছে যে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যিটো আনিলে সেইটোত আমাৰ বিৰোধিতা আছে। মানে কিয় বিৰোধিতা আছে সেই কথাটো মই ক'ম যে মোৰ এইটো পাৰ্চনেল বিৰোধিতা নহয়, যে এই লিভ ইন ৰিলেশ্যনশ্বিপ সন্দৰ্ভত এতিয়া মানে ধাৰাবাহিকভাৱে সুপ্ৰিম কোৰ্টত বহুতে গৈও আছে যে আগতেও কোৱা হৈছিলে যে লিভ ইন ৰিলেশ্যনশ্বিপটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু সেই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কি কয় সেই কথা বতৰাবিলাক আমি চাইছোঁ। আৰু সংবিধানে আমাৰ অধিকাৰ, আমাক যি অধিকাৰ প্ৰদান কৰিছে তাত আঘাত সানিছে নেকি সেই কথাও আমি চাব লাগিব। আপুনি যদি চায় যে আমাক সংবিধানে দিছে আপোনাৰ আৰ্টিকল 21 অনুসৰি আপোনাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। আমাৰ সকলোৰে আচলতে জীয়াই থকাৰ অধিকাৰ আছে, সমান্তৰালভাৱে আমাৰ ব্যক্তি স্বাধীনতা আছে, ব্যক্তি স্বতন্ত্ৰতা আছে। সেইটো আমাক সংবিধানে প্ৰদান কৰিছে। সেইটো কোনো কাৰণতে কোনোবা চৰকাৰে মন গ'লেই সেইটো আমাৰ পৰা হৰণ কৰিব নোৱাৰে। এতিয়া আপোনালোকে এটা কথা চাব যে লিভ ইন ৰিলেশ্যনশ্বিপ কোনে কৰে? লিভ ইন ৰিলেশ্যনশ্বিপ ইয়াত কোৱা হৈছে যে আগতে 21 বছৰ ল'ৰাৰ ক্ষেত্ৰত আৰু আপোনাৰ 18 বছৰ ছোৱালীৰ ক্ষেত্ৰত আছিলে। এতিয়া ইউচিচিৰ জৰিয়তে ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত আপোনাৰ 21 কৰিছে। সেইটো মই বিৰোধিতা কৰা নাই, সেইটো ঠিকেই আছে। কিন্তু আপোনাৰ এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এতিয়া আপোনাৰ চৰকাৰৰ ফালৰ পৰা যে গোটেই ব্যৱস্থাপনাটো আপোনাৰ মনিটৰিং কৰি থকাৰ কথাটো কৈছে। সাব ৰেজিষ্ট্ৰাৰৰ ওচৰত আপোনাৰ পঞ্জীয়ন কৰিব লাগিব আৰু সাব ৰেজিষ্ট্ৰাৰে সেইটো থানালৈ পঠিয়াই দিব, গোটেই মনিটৰিং কৰি থাকিব আপোনাৰ চৰকাৰে। মানে ব্যক্তিগত সম্পৰ্কৰ কথাটো চৰকাৰে কেতিয়াও আচলতে সোমাব নালাগে বুলি আমি ভাবোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে ৰেজিষ্ট্ৰেশ্যন কৰা মানে এটা ফিজ তাত লোৱা হ'ব। এতিয়ালৈকে অৱশ্যে ফিজ কিমান হ'ব সেই সন্দৰ্ভত আপোনাৰ ইউচিচি যিখন আমাৰ বিল আহিছে তাত উল্লেখ কৰা নাই। পাছত ৰুলছবিলাক আহিব, তাত আপোনাৰ কিমান টকা কি দিব লাগে সেই কথা বতৰাবিলাক আহিব। আৰু আপোনালোকে যদি চায় এটা বস্তু যে এই যে আপোনাৰ এমাহৰ ভিতৰত ৰিলেশ্যনত থকা ল'ৰা ছোৱালী হালে জনাব লাগিব বুলি যে কৈছে আপোনাৰ পঞ্জীয়কক, আৰু যদি নজনায় তেনেহ'লে 3 মাহৰ কাৰণে জেল হ'ব বুলি কৈছে। এইটো ক্ৰিমিনেল অফেন্স বুলি ধৰা হ'ব বুলি কৈছে। কিন্তু সুপ্ৰিম কোৰ্টে কি কৈছে সেই কথাটো? সুপ্ৰিম কোৰ্টৰ এই ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত শেহতীয়া জাজমেণ্ট এটা আছে। দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া হেজ কনষ্টেণ্টলি ৰুলড ডেট live in relationship between consenting adults are entirely legal and do not constitute a criminal offense. সেই কথাটো সুপ্ৰিম কোৰ্টে কৈছে। আৰু আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যনৰ কথাটো যেতিয়া আহিছিলে তেতিয়া যিগৰাকীয়ে আচলতে ইয়াৰ PL দাখিল কৰিছিলে তেখেতক কৈছে যে এইটো আপোনালোকৰ মাথাত আচলতে কেনেকৈ খেলাইছে, হেয়াৰ ব্ৰেইন আইডিয়া বুলি কৈছে। মানে হেয়াৰ ব্ৰেইন আইডিয়া মানে ক'ৰ পৰা মানে ফটুৱা আইডিয়া এটা লৈ আহিছে বুলি কৈছে। মানে বৰ্তমান ইমান পৰ্যায়ত আমাৰ হেৰি হৈছে আপোনাৰ আধুনিকতাৰ এটা হেৰি চলিছে। এই সময়ছোৱাত এইটো মানে লিভ ইন ৰিলেশ্যনশ্বিপটোক এনেকৈ আচলতে চৰকাৰে নিৰীক্ষণত ৰখা কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আৰু আপোনালোকে যদি চায় লিভ ইন ৰিলেশ্যনশ্বিপত যে ইমান ক্ৰিমিনেল কেছ হৈছে তেনেকুৱা কাহিনী নাই। কিন্তু মই আজি চাৰ্চ কৰি আছিলোঁ ইণ্টাৰনেটত যে লিভ ইন ৰিলেশ্যনশ্বিপত কেইটামান কেছ আছে। সেই কেছবিলাকৰ কথা আপোনালোকে জানেই, কেইটামান কেছৰ কথা কোৱা হৈছে
যে চাহবানু সেই তেখেতৰ কেছটোৰ কথা কৈছে, মুখ্যমন্ত্ৰীও কৈছে আৰু কেইবাটাও তেনেকুৱা গোচৰ আছে। কিন্তু আপোনাৰ ধাৰাবাহিকভাৱে আমি লক্ষ্য কৰি আহিছোঁ লিভ ইন ৰিলেশ্যনত থকা যিসকল আচলতে প্ৰেমিক প্ৰেমিকা তেওঁলোকে যে আপোনাৰ ক্ৰিমিনেল মানে কাম কাজত লিপ্ত হৈছে তেনেকুৱা নহয়, বা প্ৰেমিকে প্ৰেমিকাক হত্যা কৰিছে তেনেকুৱা দুই এটা ঘটনা হ'ব পাৰে, তাতকে বহু বেছি ৰেপৰ ঘটনা হয়, তাতকে বেছি ৰেপৰ ঘটনা আমি দেখিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু এটা মই ক'ব লাগিব আপোনালোকক, এইটো UCC যিটো লিভ ইন ৰিলেশ্যনশ্বিপ আচলতে ইয়াত ৰেজিষ্ট্ৰেশ্যনৰ কথাটো আহিছে, ইয়াত লিভ ইনত থকা যুৱকে যদি সন্মতি নিদিয়েও তেতিয়া আপোনাৰ যুৱতীগৰাকী এৰি দিলে আপোনাৰ গোটেই ভৰণ পোষণৰ দায়িত্ব আচলতে ছোৱালীজনীক দিব লাগিব। ল'ৰাৰ ক্ষেত্ৰত হৈছে, কিন্তু ছোৱালীজনীয়ে যেতিয়া এৰি দিব ল'ৰাজনক তেতিয়া কিন্তু ল'ৰাজনে আপোনাৰ ক্ষতিপূৰণ নাপায়। সেই কথাটো ইয়াত ওৱান সাইডেড হৈছে। সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট আছে যে ক্ৰিমিনেল কেছ হ'ব নোৱাৰে বুলি কৈছে। ছোৱালীজনীয়ে যদি অভিযোগো দিয়ে তেনেহ'লে এইটো এৰি দিলে ভৰণ পোষণৰ কথাটো প্ৰশ্নটো কেনেকৈ আহিলে? এইটো কাৰণ আদালতে এই ক্ষেত্ৰত কোৱাও নাই, বিশেষ নাই কোৱা সেই কথাটোৱে কৈছো মই UCCৰ কথাটো কৈছো। UCCত কৈছে যে যুৱকজনৰ ক্ষেত্ৰত যুৱকজনে যদি এৰিব খোজে তেতিয়াহ'লে ছোৱালীজনীক ভৰণ পোষণ দিব লাগিব, ছোৱালীজনীয়ে যদি এৰিব খোজে ল'ৰাটোক তেতিয়াহ'লে ছোৱালীজনীয়ে ভৰণ পোষণ দিব নালাগে, সেই কথাটো UCCত কৈছে। কিন্তু আপোনাৰ এই সুপ্ৰিম কোৰ্টেতো আপোনাৰ এই লিভ ইন ৰিলেশ্যনশ্বিপৰ পক্ষত আছে, আৰু সুপ্ৰিম কোৰ্টে কেতিয়াও লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি কোনো এটা জাজমেণ্টত কোৱা নাই। মই মানে আগৰ জাজমেণ্টবিলাক পঢ়িছোঁ, ৰিচেণ্ট যিটো জাজমেণ্ট DY চন্দ্ৰচূড়েটো আপোনাৰ এটা ফাল্টু কেছ কিয় আদালতলৈ লৈ আহিব লাগে, আৰু যিগৰাকীয়ে তাত আপোনাৰ গোচৰ তৰিছিলে তেওঁক আপোনাৰ ফাইন লগাই দিছে, আৰু এনেকুৱা কাম ভৱিষ্যতে নকৰিবৰ কাৰণে সকীয়াও দিছে। এনেকুৱা কেছবিলাক আমি দেখিছোঁ। আৰু মূল কথাটো মই কৈছোঁ যে সংবিধানৰ বিৰোধী হৈছে এইটো, আচলতে আমাৰ ব্যক্তি স্বাধীনতা আৰু আমাৰ জীয়াই থকাৰ অধিকাৰ, আপুনি মই আচলতে আমাৰ ব্যক্তি স্বতন্ত্ৰতাটো আমাৰ থাকিব, চিক্ৰেট বস্তু এটা ব্যক্তিগত এটা নিজৰটোতো থাকিব লাগিব ন। এতিয়া আপোনাৰ আমাৰ ব্যক্তিগত সম্পৰ্কত কিয় চৰকাৰ সোমাব লাগে সেই কথাটো আমি বুজি পোৱা নাই। এতিয়া মোক কোনোবাই ভাবিব পাৰে যে মই ফিমেলৰ এগেইনষ্টত কৈ আছো নেকি। নাৰীৰ অধিকাৰটো মই সদায় সন্মান কৰোঁ, আৰু সমতাৰ অধিকাৰৰ কথাটো ক'বলৈ যাওঁতে সেইটো অলপমান ডিবেটছ হ'ল, মানে যুক্তি তৰ্কটো এনে অহা নাই যে UCCৰ লিভ ইন ৰিলেশ্যনশ্বিপত আপোনাৰ ছোৱালীয়ে ব্ৰেকআপ দিলে একো দিব নালাগে, ল'ৰাই ব্ৰেকআপ দিলে আপোনাৰ ক্ষতিপূৰণ দিব লাগে, সেই টপিকটোত আমাৰ যুদ্ধটো হৈছে। মানে সেই কথাটো মই কৈছিলোঁ যে ইকুৱেলিটি বিফৰ ল সংবিধানৰ এটা চেপ্টাৰ আপোনালোকে জানে, সেই কথাটোত আমাৰ ডিবেটছটো হৈছিলে আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল। ইয়াত কি কৈছে, মোৰ এইখন বেলেগ কিতাপ নহয়, কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই হয়, বেলেগ কিতাপ নাই। ইয়াত মই সেইখিনি এনে পঢ়িছোঁ, আকৌ লৈ আহিছোঁ, কাৰণ ইয়াত কৈছে যে ইকুৱেলিটি বিফৰ ল দ্য ষ্টেট শ্বেল নট ডিনি to any person equality before the law or the equal protection of the laws within the territory of India. Comments বিলাক আছে ইয়াত আপোনাৰ মেল ফিমেলৰ কাৰণে আপোনাৰ ইয়াতে অধিকাৰ ইয়াতে আপুনি ক্লজ পঢ়ি দিয়ক, মই পঢ়ি যাম, এফালৰ পৰা আপুনি শুনি যাব, গোটেই টকশ্বটো শেষ হৈ যাব। ইয়াত কমেন্টছ বিলাক আছে, আপুনি ডেছক্ৰাইব নিজৰ ধৰণে কৰিলে নহ'ব। ডেছক্ৰাইবটো আপুনি এটা শব্দ সংবিধানে কমেন্টছ দিছে, কনষ্টিটিউচনে এটা শব্দ আপুনি নিজৰ ধৰণে বিশ্লেষণ কৰিলে নহ'ব। কনষ্টিটিউচনে যিটো কৈছে সেইটোৱে। আৰ্টিকল 14 সাব ক্লজ 4 পঢ়ক, আৰ্টিকল 14 পঢ়ি আছে, সাব ক্লজ 4 পঢ়ক, কি আছে ইয়াত আপোনাৰ ক্লজ 4 পঢ়ক। Article 14 would apply only when individual discrimination is meted out to equals and similarly circumstances without any rational basis or relationship in that behalf. সেইটো আছে আৰ্টিকল 14 আৰ্টিকল 15 তাত কিয় এইটো কথা লিখা হৈছে, এফাৰ্মেটিভ একচনৰ কথা নহয়, এফাৰ্মেটিভ একচনৰ কথা আপুনি ভালকৈ বুজি পাব লাগিব। আপোনাৰ ক'ত আছে, আপুনি কোনটো কৈ আছে, ইয়াত কিন্তু সংবিধান নাই, আপুনি ইয়াত পঢ়ি দিয়ক। আপুনি ল পঢ়িব লাগিব ভালকে, কনষ্টিটিউশ্যন পঢ়িব লাগিব ভালকে, তেতিয়াহে নিজৰ ধৰণে কৈ আছে কথা। মই নিজৰ ধৰণে ক'লে সংবিধান বদলি হৈ নাযায়, মই সংবিধান বদলি কৰিব নোৱাৰো। আৰ্টিকল 368 অনুসৰিহে সংবিধান বদলি হ'ব, আৰু ফাণ্ডামেণ্টেল ৰাইট বদলি কৰিবলৈ হ'লে আইনত যদি আপোনাৰ তেনেকে তেওঁ কোৱা ধৰণে কৈছে, কিন্তু সংবিধানটোক আপুনি ইয়াত আপুনি বেলেগকে বিশ্লেষণ কৰিলে নহ'ব, সেই কথাটো কৈছো। আমি কথা পাতি আছো, আপোনাৰ কি প্ৰব্লেম আছে যে সমান অধিকাৰ সমসংহিতা যিটো আনিছে এতিয়া নাগৰিক সমসংহিতা, মানে মহিলাক বেছিকে লাগে কিয়? সমান হ'লে কিবা প্ৰব্লেম আছে নেকি? আমি সেই কথাটো কৈছো। সমান অধিকাৰ হ'লে কিয় প্ৰব্লেম আছে? সমান অধিকাৰ হ'লে বেয়া পায় নেকি? মানে সমান অধিকাৰ থাকিলে বেয়া পায় নেকি? সমান অধিকাৰ মই সম্পূৰ্ণৰূপে এনেকে নকওঁ, কিন্তু তথাপিও মই ভাবো যে এইটো আমাৰ এনেধৰণৰ পঞ্জীয়ন কৰাটো বা ইয়াৰ কাৰণে কিছু ৰেজিষ্ট্ৰেশ্যন কৰাটো এইটো বিধিগত হৈছে। মানে লিভ ইন ৰিলেশ্যনশ্বিপ এতিয়া যিটো ডিচিশ্যন লৈছে চৰকাৰে, আপোনালোকে নিশ্চয় দেখিছে যে এটা শব্দ সুপ্ৰিম কোৰ্টত এই যি কেইগৰাকীয়ে এতিয়া আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি কৈছিলে তেওঁলোকক মূৰ্খ বুলি কৈছে। বিষয়টোৰ আৰু আলোচনা কৰাৰ প্ৰাসংগিকতা আছে, কিন্তু আমাৰ সময়
এখন সেকুলাৰ বিল হয়, প্ৰগ্ৰেছিভ বিল হয়, আৰু বহুতো এটা হিষ্টৰিকেল আচলতে কাৰণ আছে যাৰ বাবে UCC আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত সেই সময়তে আচলতে আমাৰ কনষ্টিটিউশ্যন মেকাৰসকলে তাতে ভৰাইছিলে। কিন্তু যোৱাকালি খুব দুখ লগাকৈ এইখিনি কথা আজি ক'বলৈ ওলাইছোঁ, কাৰণ আমি ৰখি আছিলোঁ, কাৰণ এনেধৰণৰ এখন প্ৰগ্ৰেছিভ বিল ডিছকাশ্যন হৈছে, সেইটো আমি সৌভাগ্য বুলি ভাবোঁ। কিন্তু যিসকলে আচলতে এনেধৰণৰ প্ৰগ্ৰেছিভ বিলখন ডিছকাছ কৰি আছে তেওঁলোক নিজেই প্ৰগ্ৰেছিভ মাইণ্ডেড হয় নে নহয় সেইটো কিন্তু কালি যেতিয়া আমি অসমৰ এছেম্বলি হৈ থকা দেখিলোঁ বা ডিবেট হৈ আছিলে, তেতিয়া আমাৰ মনত কিন্তু মনত এনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে যে আৰ দ্য পিপল themselves progressive enough to discuss such kind of bill? কাৰণ এনেকুৱা ধৰণৰ UCC য'ত মহিলা এম্পাৱাৰমেণ্টৰ কথা কোৱা হৈছিলে, মহিলাৰ প্ৰটেকশ্যনৰ কথা কোৱা হৈছে, মহিলাৰ এগেইনষ্টত যি ইনজাষ্টিছ হয় ছ'চাইটিত সেইখিনি কমোৱাৰ কথা ডিছকাশ্যন কৰাৰ কথা কৈছিলে। কিন্তু এইসমূহ ডিছকাছ কৰিবলৈ যাওঁতে আমি কি দেখিছিলোঁ, আমাৰ জনপ্ৰতিনিধিসকলে কি ধৰণৰ কথা পাতিছে যে ভাৰতবৰ্ষত বিবাহ বাধ্যতামূলক কৰিব লাগে। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়ালৈ বিয়া পাতা নাই, তেওঁ যদি বিয়া পাতিলে হয় তেওঁ আহি থকা প্ৰজন্ম খুব এটা মেধাৱী প্ৰজন্ম হয়। এনেধৰণৰ ডিছকাশ্যনবোৰ আচলতে যোৱাকালি স্থান পাইছে। তাৰ ফলত আজি ক'বলৈ মই বাধ্য হৈছোঁ ডেট ডু উই ডিজাৰ্ভ দেম এজ আৱাৰ ৰিপ্ৰেজেণ্টেটিভ। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এণ্ডত যেতিয়া স্পীচটো দিছিলে, তেখেতে UCC বিলৰ সন্দৰ্ভত তেখেতে যিখিনি কথা কৈছিলে, তাৰ পৰা তেওঁ এটা কথা বাৰ্তা আচলতে দিবলৈ বিচাৰিছে যে তেওঁলোকে এখন বিল আনিছে কেৱল ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে। কিন্তু কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি কথা ঠিকেই কৈছে, কিন্তু তেওঁৰ যি সতীৰ্থ আছে, যিবোৰ ৰিপ্ৰেজেণ্টেটিভ আছে আমাৰ, আচলতে তেওঁলোক অভিভাৱক স্বৰূপ, এখন ৰাজ্যৰ অভিভাৱক স্বৰূপ হয়। তেওঁলোকৰ যদি মেণ্টেলিটি এনেকুৱা হয়, তাৰ মানে আমি কি বুজিব পাৰিম যে তেওঁলোকে আচলতে UCC কি হয়, ইউনিফৰ্ম চিভিল কোড কি হয়, ইয়াৰ অৰ্থটো কি হয়, কিহৰ কাৰণে এইখন প্লেচ কৰা হৈছে, কিহৰ বাবে সেই বিলখন প্ৰয়োজন আমাৰ দৰে এখন ছ'চাইটিত, সেইখিনি কথা তেওঁলোকৰ ষ্টাডিয়ে নাই। তেওঁলোকে জাষ্ট গৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখন বিল প্ৰেজেণ্ট কৰিছে কাৰণে তেওঁলোকে ক'ব লাগে কাৰণে কথাখিনি কৈছে যেন আমাৰ অনুভৱ হৈছে। লগতে যোৱাকালি অপজিশ্যনৰো যিটো আচলতে ভূমিকা আছিল, সেইটো অত্যন্ত দুখ লগা ভূমিকা হয়। কাৰণ UCC ইজ নট এবাউট হিন্দু, মুছলিম অৰ ট্ৰাইবেল, ইটছ এবাউট ওমেন, মহিলাৰ কথা হয়। বিৰোধীয়ে আচলতে প্ৰশ্ন কৰিব লাগিছিলে যে পলিগেমিৰ কাৰণে আমাৰ অসমত এখন আইন আছে, চাইল্ড মেৰেজৰ কাৰণে আমাৰ অসমত আইন আছে, তাৰ স্বত্বেও কিয় UCCত এইখিনি কথা আচলতে প্ৰেজেণ্ট কৰিবলগীয়া হ'ল। আৰু বহুতো বস্তু আছে য'ত ওমেন এম্পাৱাৰমেণ্টৰ কথা জড়িত হৈ থাকে, য'ত ওমেন ছেফটিৰ কথা জড়িত হৈ থাকে। তাৰ মানে কি, আমাৰ যিটো প্ৰেজেণ্ট ল আছে বা আমাৰ যিটো ছ'চাইটিৰ মেকানিজিম আছে বা গভৰ্ণমেণ্টৰ যিটো মেকানিজিম আছে, সেই মেকানিজিমটোৱে এইখিনি যিখিনি আচলতে পলিগ্ৰেমি হওক, চাইল্ড মেৰেজে হওক, এইখিনি যিবোৰ ক্ৰাইম হয় ছ'চাইটিত, সেইখিনি কাৰ্টেল কৰিব পৰাকৈ মেকানিজিমটো সক্ষম নহয়। সেইখিনি কথা সুধিব লাগিছিলে। আৰু আটাইতকৈ দুখ লগা বিষয় হয় যে কালি এছেম্বলিত আমি ওমেন এম্পাৱাৰমেণ্টৰ কথা পাতি আছোঁ, UCCৰ কথা পাতি আছোঁ, কিন্তু কথাটো হ'ল যে তাত কিমান মহিলা আছিলে সেইখিনি কথা ডিছকাছ কৰিবৰ কাৰণে অপজিশ্যনে আচলতে প্ৰশ্ন কৰিব লাগিছিলে। আচলতে ডাইৰেক্টিভ প্ৰিন্সিপল UCC যেতিয়া ভৰোৱা হৈছিলে, তেতিয়া আম্বেদকাৰে এটা কথা কৈছিলে যে UCC ইমপ্লিমেণ্ট কৰিব পাৰে, ফ'ৰ্চফুল এনফৰ্চমেণ্ট কৰিব নোৱাৰে, ছ'চাইটিয়ে সেইটো একচেপ্ট কৰিব লাগিব। লগতে ষ্টেক হোল্ডাৰ্ছ, যাৰ কাৰণে এইখিনি ৰুলছ বনাব, ৰেগুলেশ্যনছ বনাব, ষ্টেক হোল্ডাৰৰ পৰা যিসকল এফেক্ট হ'ব বা যিসকল উপকৃত হ'ব, তেওঁলোকৰ পৰা আচলতে ছাজেশ্যন ল'ব লাগে। এতিয়া আচলতে বিৰোধীয়ে প্ৰশ্ন সুধিব লাগিছিলে চৰকাৰক যে কাৰ পৰা ছাজেশ্যন ল'লে, মহিলাৰ কথা কৈ আছে, কেইগৰাকী মহিলা ষ্টেক হোল্ডাৰৰ পৰা আচলতে এইখিনি তেওঁলোকে ছাজেশ্যন লৈছে। বিৰোধীয়ে কৈ আছে মাইনৰিটি লিডাৰ্ছৰ কথা, মাইনৰিটি লিডাৰ্ছৰ পৰা লোৱা হোৱা নাই, ল' বৰ্ডৰ পৰা লোৱা হোৱা নাই। We don't want minority leaders or a male to discuss about our problems. এগৰাকী মহিলাইহে এইখিনি ডিচাইড কৰিব পাৰিব যে তেওঁ কি ধৰণৰ আচলতে প্ৰেজেণ্ট ছ'চাইটি, যিটো আমি মডাৰ্ণ ছ'চাইটি বুলি কওঁ, তাৰ ষ্ট্ৰাকচাৰখিনি বহুত চেঞ্জ হৈছে। তো এই প্ৰেজেণ্ট ছ'চাইটি কেনেধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰিছে। আচলতে আমাৰ অসমৰ যিখন UCC হয়, সেইখন উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গুজৰাটৰ আচলতে কপি পেষ্ট হয়। কিন্তু এই আমাৰ অসমৰ ছ'চাইটিৰ কাৰণে সেইখন UCC আচলতে ইমপ্লিমেণ্ট কৰিব নোৱাৰিবও পাৰে, কাৰণ আমাৰ ছ'চাইটিখন খুব বেলেগ হয়। আমাৰ ইয়াত ট্ৰাইবেলছ আছে, আমাৰ ইয়াত খ্ৰীষ্টিয়ানছ আছে, আমাৰ ইয়াত মুছলিমছ আছে, আমাৰ হিন্দু আছে। UCC মানে ইউনিফৰ্ম চিভিল কোড হয়। তো সকলোকে সমান কৰি পেলাই কেনেকৈ সাঙুৰি ল'ব, সেইখিনি বস্তু প্ৰথমতে চৰকাৰে চাব লাগিব। আৰু যোৱাকালি আটাইতকৈ আকৰ্ষণীয় বিষয়টো আছিলে লিভ ইন ৰিলেশ্যনশ্বিপ।
বিৰোধীয়ে বা বহুত ব্যক্তিয়ে কৈ আছে যে উই হেভ মেনি আদাৰ প্ৰব্লেমছ টু ডিছকাছ লিভিং ৰিলেশ্যনশ্বিপছ শুড নট বি ডিছকাছ কিন্তু মই কওঁ নো ইট শুড বি ডিছকাশ্যন কৰিব লগা বিষয় হয় কাৰণ এনেধৰণৰ বস্তুবোৰ আমি এতিয়া ছ'চাইটিত দেখি আহিছোঁ আমি এবজৰ্ব কৰিব লাগিব একচেপ্ট কৰিব লাগিব আইনৰ লগত জড়িত যিহেতু মই জানো যে লিভিং ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেমছো আছে মহিলাৰ যেনেকৈ আচলতে চৰকাৰে কৈ আছে বা ষ্টেটে কৈ আছে যে ছুইচাইডেল কেছ আহে ছুইচাইড কৰা কেছ আহে বা যুৱতীগৰাকী বহুত ক্ষেত্ৰত দেখা যায় যে প্ৰতাৰণাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু কথাটো হ'ল যে চৰকাৰে এই মডাৰ্ণ প্ৰব্লেমছখিনি ছল্ভ কৰিবৰ কাৰণে মডাৰ্ণ সলিউশ্যন আনিব লাগিব এতিয়া চৰকাৰে কি কৈছে আমি এটা ডিক্লেৰেশ্যন ল'ব লাগিব পেৰেণ্টছৰ পৰা ইনফেক্ট পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়া তেখেতে কথাখিনি কৈ আছিলে তেখেতে UCC যিটো ডিক্লেৰেশ্যন ল'ব লাগিব লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবৰ কাৰণে কি আমি ডিক্লেৰেশ্যন ল'ব লাগিব সেইটোৰ পৰা মহিলাসকল কি উপকৃত হ'ব সেই কথাখিনি তেখেতে কোৱা নাছিলে তেখেতে কৈছিলে যে কাৰ পিতৃ মাতৃয়ে বিচাৰিব তেখেতসকলৰ সন্তান লিভিং ৰিলেশ্যনশ্বিপত দিল্লীত থাকে ডেট মিনছ দে আৰ কনফিউজ একচুৱেলি UCC কিহৰ কাৰণে কথা পাতি আছে বা লিভিং ৰিলেশ্যনশ্বিপত তেওঁলোকে ডিক্লেৰেশ্যন কিয় বিচাৰি আছে এটা ছাইডত তেওঁলোকে ওমেন এম্পাৱাৰমেণ্টৰ কথা কয় মহিলাসকলক প্ৰটেকশ্যন দিয়াৰ কথা কয় আনফালে তেওঁলোকে পেৰেণ্টছসকলক আচলতে তেওঁলোকে পেৰেণ্টছসকলৰ হাতত আচলতে পাৱাৰখিনি যোৱাটো বিচাৰে মেইন কথাটো হ'ল যে ডিক্লেৰেশ্যনৰ কথাটো যিটো কৈছে আমি এখন এনেকুৱা ছ'চাইটিত থাকোঁ য'ত লিভিং ৰিলেশ্যনশ্বিপটো আচলতে বহুতে একচেপ্ট কৰিব পৰা নাই এতিয়া আপুনিয়ে যদি আপোনাৰ ঘৰত গৈ পেলাই আপোনাৰ পিতৃ মাতৃক কয় যে মা বা দেউতা মই এগৰাকী মহিলাক ভাল পাওঁ এণ্ড আই ৱান্ট টু ষ্টে উইথ হাৰ উইদাউট মেৰেজ বিবাহত আবদ্ধ নোহোৱাকৈ মই থাকিবলৈ বিচাৰোঁ তো আপোনাৰ ঘৰে জানো দিব আপোনাৰ মই ছাইডতে ৰাখিলোঁ এগৰাকী যদি যুৱতী গৈ পেলাই এইখিনি কথা কয় তেতিয়া কালি পৰহি সেই ছোৱালীজনীক ঘৰত আবদ্ধ কৰি ৰাখিব মাক দেউতাকে ওলাবলৈ নিদিব একচেপ্ট কৰিব জানো কেতিয়াও একচেপ্ট নকৰে যে ছোৱালী এগৰাকীয়ে গৈ পেলাই এজন পুৰুষৰ লগত বিবাহৰ আগতে থাকিবলৈ বিচাৰিছে জাষ্ট টু চেক যে ৰিলেশ্যনশ্বিপটো তেওঁলোকে আগবঢ়াই নিব পাৰিব নোৱাৰে অনাৰ কিলিঙৰ দৰে ক্ৰাইমো কিন্তু আমাৰ অসমত দেখা যাব কাৰণ আমি এটা প্ৰব্লেম ছল্ভ কৰিবলৈ যাওঁতে আমি বহুতো প্ৰব্লেম একচুৱেলি উদয় হ'ব পাৰে এইখিনি ছল্ভ কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ হাতত মেকানিজিম আছে নে নাই কাৰণ মই ভাবোঁ যে এইখিনি কথা যেতিয়া মই ক'বলৈ আহিছিলোঁ বা মই ক'বলৈ যেতিয়া আহিছোঁ অকল মোৰ থটছ নহয় আমি যিসকলক জেনজি বুলি কওঁ বা যাক আচলতে ৰিল চাই থকা জেনেৰেশ্যন বুলি কয় তেওঁলোকৰ পৰা মই এইখিনি কথা মানে তেওঁলোকক সুধিছিলোঁ যে তেওঁলোকে কি ভাবে চ' দিছ আৰ চাম কুৱেশ্যনছ যিবোৰ তেওঁলোকৰ মাইণ্ডত আহিছে আৰু মই ভাল পাইছোঁ যে এই জেনেৰেশ্যনটোৱে কুৱেশ্যন কৰিবলৈ অথৰিটি কুৱেশ্যন কৰিবলৈ তেওঁলোকে আচলতে সাহস কৰিছে বা তেওঁলোকে এটা জাষ্ট ল তেওঁলোকৰ ওপৰত জাপি দিছে বুলি তেওঁলোকে সেইটো মানি লোৱা নাই তেওঁলোকে কুৱেশ্যন কৰিছে হোৱাট ইফ দিছ প্ৰব্লেমছ এৰাইজেছ লগতে আমি জানো যে আমাৰ ভাৰতবৰ্ষত প্ৰাইভেচি বোলা বস্তুটো কিমান আছে আমাৰ আধাৰত যিবোৰ আচলতে যিবোৰ আমাৰ থাকে ডাটা থাকে সেই ডাটাবোৰ লিক হোৱা দেখা যায় তো এগৰাকী ছোৱালী আৰু এজন ল'ৰা যেতিয়া একেলগে থাকিব ডিক্লেৰেশ্যন দিব তেওঁলোকে বা তেওঁলোকে ৰেজিষ্টাৰ কৰিব ডেট উই আৰ ইন এ ৰিলেশ্যনশ্বিপ ডেট ইজ ন'ন এজ লিভিং ৰিলেশ্যনশ্বিপ আমি বিবাহ নোহোৱা কৰি পেলাই আমি এখন ঘৰত একেলগে আছোঁ সেই যেতিয়া সেই কাপলটোৱে 4 বছৰ পিছত বা 5 বছৰ পিছত ভাবিব যে নহয় আমাৰ ৰিলেশ্যনশ্বিপটো ৱৰ্ক কৰা নাই আমি ছেপাৰেট হৈ যোৱাটো ভাল যাতে ফিউচাৰৰ কাৰণে তেতিয়া এই যিখিনি এই ছোৱালীজনী বা যিজন যুৱক হ'ব তেওঁলোকৰ ডাটাখিনি থাকি যাব কোনোবাই যদি চেক কৰে এতিয়া মূল প্ৰশ্নটো হ'ল যে সেইখিনি প্ৰাইভেচি কৰি ৰাখিব নে সেইটো অ'পেন ডমেনত ৰাখিব যদি অ'পেন ডমেনত থাকে তেনেহ'লে আমি জানো আমাৰ ছ'চাইটিখন কেনেকুৱা ধৰণৰ ছ'চাইটি সেই যুৱতীগৰাকীক আন এজন পুৰুষে কেতিয়াও বিয়া নাপাতিব বা মই নকওঁ যে অকল যুৱতীগৰাকীক পুৰুষ এজনকো যোনে আগতে পূৰ্বতে কাৰোবাৰ লগত লিভিং ৰিলেশ্যনশ্বিপত আছিলে তেওঁক হয়তো বিয়া নাপাতিব তো এইবোৰ প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব আৰু এইবোৰ প্ৰশ্ন আচলতে আমি বিৰোধীৰ পৰা যোৱাটো বিচাৰিছিলোঁ এছেম্বলিত যে চৰকাৰক সুধি লয় আমি এইবোৰ শুনিবলৈ বিচৰা নাছিলোঁ যে প্ৰথম পত্নীগৰাকী যদি বেমাৰত পৰে তেনেহ'লে দ্বিতীয় পত্নীক তেওঁলোকে আচলতে বিবাহ কৰিব পাৰে এইবোৰ কথা আচলতে আমি ডিছকাশ্যন হোৱাটো বিচৰা নাছিলোঁ লগতে চৰকাৰে যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি সঁচা অৰ্থৰ ওমেন এম্পাৱাৰমেণ্টৰ কথা যেনেকৈ কৈছে সেইখনে যদি তেওঁলোকে UCC ইমপ্লিমেণ্ট কৰিব বিচাৰিছে তেনেহ'লে তেওঁ প্ৰথমতে আচলতে তেওঁ হুৱে বুৱাই থকা যিসকল ৰিপ্ৰেজেণ্টেটিভছ আছিলে তেওঁলোকক প্ৰথমতে ট্ৰেইন আপ কৰি ল'ব লাগিছিলে তেওঁলোকক আচলতে প্ৰথমতে প্ৰগ্ৰেছিভ বনাই ল'ব লাগিছিলে যাতে তেওঁলোকে আচল যিটো কোৰ আচলতে যিটো আইডিয়া হয় সেই আইডিয়াটোৰ বিষয়ে জনতাক তেওঁলোকে জনাব পাৰিল হয় আচলতে এই সময়খিনিত মূল্যবৃদ্ধিৰ যি ভয়ানক
সময়খিনিত ৰাইজে পকবকাই আছে সেই সময়খিনিত পাতিব লাগিছিল কি আৰু আচলতে পাতি আছোঁ কি এনেকুৱা ধৰণৰ মোৰ এক অনুভৱ হ'ল মূল্যবৃদ্ধিৰ ওপৰত পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য দাঙি ধৰা দেখিছোঁ তেখেতে দাম্ভিকতাৰে কৈছে যে যুদ্ধৰ বাবেহে মূল্যবৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে তেওঁ এইটোকে বুজাব বিচাৰিছে কিন্তু আমি মানে সুধিছোঁ ৰাইজক সুধিছোঁ যে মূল্যবৃদ্ধি যদি হ'বলৈ মানে লাগিছিল যুদ্ধৰ বাবেই যদি হৈছে তেতিয়াহ'লে যুদ্ধ আৰম্ভণি হোৱাৰে পৰা মূল্যবৃদ্ধি হ'ব লাগিছিল তেওঁলোকে চেপি খুন্দি কিয় ধৰি থাকিলে এই নিৰ্বাচনৰ সময়খিনিত আৰু একেবাৰে ফলাফল ওলোৱাৰ পিছতহে যে তেওঁলোকে খৰখেদাকৈ এই মূল্যবৃদ্ধি জনসাধাৰণৰ ওপৰত জাপি দিলে যুদ্ধ লগাৰ সময়ৰ পৰাই যেতিয়াই আন্তৰ্জাতিক বজাৰত ক্ৰুড অইলৰ দাম বাঢ়ি গৈছে তেতিয়াই তেওঁলোকে নিদিলে কিয় নিৰ্বাচন কাৰণে তেওঁলোকে সেইখিনি মানে খোপা মাৰি থৈ দিলে যাতে জনসাধাৰণে বিদ্ৰোহ কৰিব নোৱাৰে তেওঁলোকক যাতে ভোট নিদিয়াকৈ থাকিব নোৱাৰে তেওঁলোকে জনসাধাৰণক গোটেই কথাটোৰ পৰাই তাৰমানে তেওঁলোকে লুকুৱাই ৰাখিলে তেওঁলোকে জনতাক সেই চাপটো নিদিলে নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি এতিয়া তেওঁলোকে নিৰ্বাচন শেষ তেওঁলোকে তেওঁলোকৰ ৰাজপাট কুক্ষিগত কৰি ল'লে লৈ পেলানি সেইকাৰণে তেওঁলোকে জনসাধাৰণক এতিয়া আচলতে মূৰ্খ সজাব আহিছে আৰু কথাবোৰ বেলেগ বেলেগ ফাললৈ লৈ যাবলৈ আহিছে আৰু আমিও জানো যে কেৱল যুদ্ধৰ কাৰণে মূল্যবৃদ্ধি হোৱা নাই মূল্যবৃদ্ধি হোৱাৰ আৰু বহুতো কাৰণ আছে আৰু বহু আগৰে পৰাই আচলতে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ডলাৰৰ বিপৰীতে টকাৰ সাংঘাতিক ধৰণে পতন ঘটিছিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আচলতে পতন ঘটিয়ে আছে ডোনাল্ড ট্ৰাম্পে যিবোৰ আমাৰ ওপৰত টেৰিফ লগাইছে বা যিবোৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত যিবোৰ আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে সেইবিলাকৰ কাৰণেও মূল্য বৃদ্ধি হৈছে গতিকে এই কথাবোৰ তেওঁলোকে লুকুৱাই কেৱল যুদ্ধৰ গইনা দিছে বাৰু কথা নাই কিন্তু তাৰ সমান্তৰালভাৱে আজি গুৱাহাটীৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকৰ ওপৰত ইমান 3 গুণ 4 গুণ যে মাচুল বৃদ্ধি কৰি দিছে কেলে এই কথাটোৰ ওপৰতো জানো অকণমান আলোচনা হ'ব নোৱাৰে আমি দেখিলোঁ গুৱাহাটীৰ ISBTৰ ব্যক্তিগতকৰণ কৰা হৈছে তাতো কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবোৰৰ কথাওতো পাতিব পাৰোঁ জনসাধাৰণক এই মূল্যবৃদ্ধিৰ সময়ত তেওঁলোকে ৰেহাই দিব পৰাকৈ এনেকুৱা একো এটা পথ তেওঁলোকে মানে উপায় উলিয়াব নোৱাৰেনে যে টেক্সকে আমি অকণমান ৰেহাই দিওঁ কমাই দিওঁ অসমত ইমানখিনি টুল গেট হৈছে বা চিণ্ডিকেটৰ ক্ষেত্ৰতে অকণমান কিবা কিবি ৰেহাই দিওঁ কিন্তু ৰেহাইটো তেওঁলোকে নিদিয়ে আৰু আপোনালোকে দেখিছেই তেওঁলোকে UCCৰ ওপৰত আজি কথা পাতি আছে লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত কথা পাতি আছে এইবোৰ কথা এই সময়খিনিত মই ভাবোঁ ইমান মই অৰ্থ নাই বুলিয়ে ভাবোঁ আৰু তেওঁলোকে ভাবিছে যে মুছলমানসকলক শিক্ষা দিবৰ কাৰণে কিবা কিবি তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত সেইটোৱে বুজাব খোজে কিন্তু এটা কথা ঠিক যে আমাৰ মানুহখিনিৰ দৰে এই যিখিনি মানুহক তেখেতলোকে সততে ইটিকিং ঠাট্টা মস্কৰা কৰি থাকে তেওঁলোক আচলতে সুৰূপা নহয় তেওঁলোকে বছৰেকত 3টা খেতি কৰে তেওঁলোকৰ গাত ৰ'দ নালাগে বৰষুণ নপৰে তেওঁলোক সাংঘাতিক এটা কৰ্মঠ জাতি তেওঁলোকক য'তেই এৰি নিদিয়ক যেনেকৈ নাৰাখক তেওঁলোকে জি উঠিব জানে গতিকে তেওঁলোকৰ এনেই মানে দেখুৱাই বাকী হিন্দু মানুহখিনিক আচলতে মূৰ্খ সজোৱাটো মানে বন্ধ কৰিব লাগে সেইবোৰ কথা ভাল নহয় আমি দেখিলোঁ যে আজি কোনোবাই কাৰোবাক ব্ৰহ্মপুত্ৰত পেলাই দিয়া নিদিয়া এইবিলাকৰ কথাও কৈছে নিৰ্বাচনৰ আগত মানুহে বহুত কথা কয় বিজেপিৰ মানুহেও কংগ্ৰেছক বহুত কথা ক'লে কংগ্ৰেছৰ মানুহেও বিজেপিক বহুত কথা ক'লে কিন্তু সেইবোৰ লৈ এতিয়া লাগি থকাতকৈ আমি ভাবোঁ মূল্যবৃদ্ধিৰ ওপৰত বা জনসাধাৰণক আমি কেনেকৈ ৰেহাই দিব পাৰোঁ আমি সেইখিনি কথাতহে আচলতে আলোচনা কৰাটো বেছি গুৰুত্বপূৰ্ণ হ'ব লাগে বুলি আমি ভাবোঁ কাৰণ বিধানসভাখন চলিবলৈ যিমানবোৰ টকা পইচা খৰচ হয় বা এই বিধায়কসকলক যিমানখিনি খা খৰচ তেওঁলোকৰ ভাড়া ঘৰৰ পৰা ধৰি তেওঁলোকৰ বিধায়ক আৱাসৰ পৰা ধৰি তেওঁলোকৰ সুৰক্ষা কমিটিৰ পৰা যিমানবোৰ হয় সবটো জনসাধাৰণৰে কৰকাতলৰ টকা নহয় জানো তো আমাৰ কৰকাতলৰ টকাৰে আমি তেওঁলোকক পুহি ৰাখিছোঁ তেওঁলোকে যদি জনসাধাৰণৰ ভালৰ কথা চিন্তা নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন কেৱল খালি জনসাধাৰণক গোবৰ গৰু গাই মুছলিম হিন্দু এনেকুৱাকৈ যদি ধৰি ৰাখে তেতিয়াহ'লে আমাৰ হিন্দু বেছি সংখ্যক মানুহৰ এই বাৰু ধৰি লৈছোঁ মুছলমানসকলৰ উপকাৰ কৰিব নালাগে কিন্তু বেছি সংখ্যক হিন্দুৰ উপকাৰৰ কথাওতো তেওঁলোকে চিন্তা কৰিব পাৰে বা আলোচনা কৰিব পাৰে কিন্তু তাকে নকৰি তেওঁলোকে ৰাইজক বিভ্ৰান্ত কৰাৰ যি কৌশল সেই কৌশলবোৰ আচলতে দেখিলে হাঁহি উঠে আৰু এতিয়া আৰু উঠি অহা প্ৰজন্ম ইমান মূৰ্খ নহয় যে তেওঁলোকক যোনফালে তেওঁলোকে গতি দিব সেইফালে যাব আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদিও মানুহে বহুত আপ টু ডেট হৈ থাকে